প্রয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ নতুন দিল্লীৰ বাসগৃহত উপস্থিত হয় এপিচিচিৰ নেতৃবৰ্গ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু কংগ্ৰেছ নেত্ৰী ৰজলিনা তিৰ্কীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সোঁৱৰণত এপিচিচিৰ উদ্যোগত অনুষ্ঠিত হ'ব বিশেষ অনুষ্ঠান। নিশ্চিতভাৱে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ইয়াত ৰৈ আছে। তেখেতৰ পিতৃ হিতেশ্বৰ শইকীয়া দেৱেই তেখেতক অসমৰ পৰা ৰাজ্যসভালৈ পঠোৱাত সেই সময়ত এটা আগভাগ লৈছিলে আৰু তাৰ পাছত আমি দেখিছোঁ যে সেই সময়ত আমাৰ যিসমূহ ৰাজ্য চৰকাৰ আছিলে, বিশেষকৈ বিত্তমন্ত্ৰী থাকোঁতে বা প্ৰধানমন্ত্ৰী থাকোঁতে, আজি যেনেকৈ ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ ধাৰ লৈ চৰকাৰ চলিছে, সেই সময়ত মনমোহন সিং ডাঙৰীয়াৰ সময়ত বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিটো আৰ্থিকভাৱে যিটো সহায় আৰু সকাহ পাইছিলে, সেইটো কোনেও কেতিয়াও না কৰিব নোৱাৰে। অসমে এজন প্ৰধানমন্ত্ৰী দিছিল, যিজনৰ বিষয়ে গোটেই বিশ্বই এটা সময়ত যেনেকৈ মহাত্মা গান্ধীৰ কথা গোটেই বিশ্বই কয়, তেনেকৈ ভাৰতবৰ্ষক নতুন দিশৰ সূচনা কৰা প্ৰধানমন্ত্ৰীজনৰ ৰাজনৈতিক জীৱন অসমে তৈয়াৰ কৰি দিছিল বুলি ইতিহাসে স্বীকাৰ কৰিব। বৰ্তমান সময়ত এই প্ৰসংগ গ্ৰহণ কৰিবলৈ কিছু অসুবিধা হ'ব। আমাৰ অসমক 28 বছৰ কাল সুদীৰ্ঘদিন ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ বাৰ্ধক্যজনিত কাৰণত আজি যোৱাকালি পৰলোক প্ৰাপ্তি ঘটিলে। আজি আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, AICC ছেক্ৰেটাৰী ৰজলিনা তিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মই বিধায়িনী দলৰ আমি চাৰিওজনে আজি আহি আমাৰ সকলোৰে অসমৰ জনগণৰ হৈ তেখেতক